আজি আমাৰ যি বকুলগুৰি শিৱানন্দ যোগাশ্ৰম আৰু যোগ মহাবিদ্যালয়, সেই শিৱানন্দ যোগাশ্ৰম আৰু যোগ মহাবিদ্যালয়ত আমাৰ আজি বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াবলৈ গুৱাহাটীৰ পৰা যোগাচাৰ্য মাননীয় সুভাষিষ মহোদয় উপস্থিত হৈছিলে। তো সেই গোটেই দিনজোৰা কাৰ্যসূচীৰে তেখেতে বিনামূলীয়া যোগ চিকিৎসা সেৱা আগবঢ়ালে আৰু লগতে আমাৰ যি যোগ আলোচনা চক্ৰ, সেই আলোচনা চক্ৰ ইতিমধ্যে সম্পন্ন কৰা হৈছে। ইয়াত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিলে। আমাৰ BTCৰ প্ৰাক্তনীয় মাননীয় গণেশ গোসাই ছাৰ আছিলে, প্ৰখ্যাত ডক্টৰ নৱকুমাৰ চক্ৰৱৰ্তী আছিলে আৰু সমাজকৰ্মী মোমাই বড়ো আছিলে আৰু সাংবাদিক ৰঞ্জিত ৰাজবংশী এই প্ৰমুখে বিভিন্ন ব্যক্তিসকল আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিলে। তো আমি আজি সমগ্ৰ ৰাইজক এটি কথা ক'ব বিচাৰিছোঁ বা এটি আহ্বান জনাব বিচাৰিছোঁ। আমাৰ যি উদ্দেশ্য লৈ আমি শিৱানন্দ যোগাশ্ৰম যোগ মহাবিদ্যালয় স্থাপন কৰিছোঁ, সকলোৱে যাতে সহায় সহযোগিতা কৰে আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি যাতে প্ৰতিজন ব্যক্তিয়ে মানে সচেষ্ট হৈ যাতে যোগ অনুশীলন কৰি নিজকে সুস্থ সবল ৰাখিব পাৰে, লগতে নিজৰ ল'ৰা ছোৱালীক যাতে শাৰীৰিক মানসিক তথা বৌদ্ধিক বিকাশত আগবঢ়াই লৈ যায়, মানে যোগ শিক্ষা যাতে প্ৰদান কৰে। অন্যান্য শিক্ষাৰ লগতে অৰ্থাৎ আধুনিক শিক্ষাৰ লগতে যাতে আমাৰ ভাৰতীয় প্ৰাচীন যি শিক্ষা যোগ, সেই শিক্ষাও যাতে ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰে, তাৰ কাৰণে আমি ৰাইজক আহ্বান জনাইছোঁ। আৰু সেই মহান উদ্দেশ্য লৈয়ে আমি আমাৰ শিৱানন্দ যোগাশ্ৰম যোগ মহাবিদ্যালয় স্থাপন কৰিছোঁ। আশা কৰিছোঁ সৰ্বস্তৰৰ ৰাইজে আমাৰ এই অনুষ্ঠানটো আঁকোৱালি ল'ব আৰু ছাত্ৰ ছাত্ৰীসকলক যোগ শিক্ষা প্ৰদান কৰিবলৈ আগবাঢ়ি আহিব। এইখিনি ক'লোঁ, ধন্যবাদ। অষ্টম বাৰ্ষিক শ্ৰী শ্ৰী খনি মহাৰাজৰ মেলা আৰু নামযজ্ঞ ইয়াত 5 দিনীয়া কাৰ্যসূচীলৈ চলি আছে। ইয়াৰে আজি তৃতীয় দিনৰ অন্তিম কাৰ্যসূচী নাগাৰা নাম মানে উন্মোচন ইতিমধ্যে হৈ গৈছে। এতিয়া জনপ্ৰিয় পাঠিকা প্ৰিয়ংকা শইকীয়াক ইয়াত আমন্ত্ৰণ কৰি আনিছে। তেখেতে ইতিমধ্যে আহি পাইছে আৰু এই নাগাৰা নাম পৰিৱেশন কৰা কাৰ্যসূচী ইতিমধ্যে মই শুভ উদ্বোধন কৰিলোঁ। ইয়াত হাজাৰ মানুহ ইয়াত গোট খাইছে। আশা ৰাখিছোঁ সকলো ৰাইজে সহযোগ কৰিব আৰু আজিৰ পিছত আৰু 2 দিন কাৰ্যসূচী আছে। আদৰা কাৰ্যসূচীখনতো যাতে সকলো এই অঞ্চলৰ বৃহৎ বকুলগুৰি, ৰামচাজাৰ, ৰৌমাৰী, কেৰপাবিটা, উমানন্দ থান, নিজবেটনা অঞ্চলৰ ৰাইজে ইয়াত সদায় সহযোগিতা কৰি আছে আৰু সহযোগিতা কৰিব আদৰা কাৰ্যসূচীত। এইখিনি আশা ৰাখিছোঁ আৰু সকলোকে শ্ৰদ্ধা জনাই সকলোৰে যাতে শুভ হয়, শ্ৰী শ্ৰী শনি মহাৰাজে সকলোকে যাতে আশীৰ্বাদ দিয়ে, এইখিনি প্ৰাৰ্থনা জনাইছোঁ। ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কস্মিত দুঃখ প্লৱাৎ। আজি এটা সঁচাকৈ শুভ দিন, শুভক্ষণ যে গোৰেশ্বৰ অঞ্চলৰ কি গাঁওটাৰ নাম বকুলগুৰি অঞ্চলত ভিতৰুৱা গাঁৱত আজি যে এটা যোগ কেন্দ্ৰ আৰু এই যি কেন্দ্ৰটো স্থাপন কৰা হ'ল, তেওঁ বিশ্বৰ প্ৰথম এগৰাকী ব্যক্তি যিজনে যৌগিক হাস্পাতাল আৰম্ভ কৰিছিল আৰু তেওঁৰ এই প্ৰতিষ্ঠিত যিখিনি হাস্পাতাল তাৰ জৰিয়তে আজি ভাৰত তথা বিশ্বৰ বিভিন্ন মেডিকেল কলেজবিলাকতে যোগ চিকিৎসাৰ প্ৰচলন আৰম্ভ হৈছে। আমি সঁচাকৈ খুব গৰ্বিত যে এনেকৈ এটা ভিতৰীয়া গাঁৱত যে তেওঁৰ স্বামী শিৱানন্দ সৰস্বতী মহাৰাজৰ নামত যে তেওঁলোকে যোগিক কলেজ আৰু আশ্ৰম আৰম্ভ কৰিছে। আৰু আমি ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ তৰফৰ পৰা আমি যথেষ্ট চেষ্টা কৰিম যাতে এই যোগ আশ্ৰম আৰু কলেজখন আমি আগবাঢ়ি লৈ যাব পাৰোঁ।